Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো ক্লাস 3 ইংলিশ ব্লসম 1 কিতাপৰ lesson 1 ক্লাউডছৰ পিছৰ অংশটি ইয়াত কি আছে চাওচোন আহা ইয়াতে কি কৈছে let's read পঢ়ো আহা মোৰ লগত পঢ়ি যাবা দে hot গৰম a hot summer day summer মানে গ্ৰীষ্মকালৰ কথা কৈছে গৰম দিনৰ কথা কৈছে a hot summer day মানে গৰম দিনৰ এটা গৰম দিন it is a hot summer day এটা এটা গৰমৰ দিন তাৰ পিছত beautiful মানে ধুনিয়া a beautiful flower এপা ধুনিয়া ফুল this is a beautiful flower এটা এপা ধুনিয়া ফুল তাৰ পিছত pretty মানেও ধুনিয়া a pretty dress এটা ধুনিয়া পোছাক dress মানে তোমালকে যে কাপোৰ পিন্ধা পোছাক জোৰৰ কথা কৈছে this is a pretty dress এটা এটা ধুনিয়া পোছাক তাৰ পিছত সোৱা কি কৈছে hot beautiful and pretty are describing words যে আমি যে শব্দ কিটা পালো hot মানে গৰম beautiful মানে ধুনিয়া pretty মানে ধুনিয়া এইবোৰ describing word বা বৰ্ণনা বুজা শব্দ এইবোৰ শব্দই বৰ্ণনা কৰে কি বৰ্ণনা কৰিছে describing words describe someone or something describing word বিলাকে মানুহৰ বিষয়ে someone মানে কোনোবা মানুহ বা প্ৰাণীৰ বিষয়ে আৰু কি হ'ব পাৰে something কে বস্তুৰ বিষয়ে বৰ্ণনা কৰে হা বৰ্ণনা ভালো হ'ব পাৰে বেয়া হ'ব পাৰে দুখ গুণৰ কথা কৈছে আৰু এতিয়া বুজি পালা নহয় মই আগবাঢ়িছো ইয়াতে এতিয়া কৈছে now এতিয়া write down more sentences using the words hot beautiful and pretty এতিয়া এই শব্দ কেইটাৰে তোমালোকক বাক্য সাজিবলৈ দিছে তোমালোকে চেষ্টা কৰাচোন মই এটা এটা লিখি দিম চাবাচোন it is very hot today যে আজি বৰ গৰম তাৰপিছত beautiful she is beautiful তাই ধুনিয়া এটা লিখিব পাৰোনে পাৰো pretty this flower is pretty যে এই ফুলপা ধুনিয়া তোমালোকে বেলেগ লিখিব পাৰিবা মই আগবাঢ়িছো ইয়াতে কি কৈছে চোৱা এবাৰ say as fast as you can যে যিমান সোনকালে ক পাৰা কবলৈ দিছে ইয়াতে কি কৈছে এইটো আইসক্ৰীম লিখিছো হয় নে তোমালোকে ভালে পোৱা ইয়াতে লিখিছে আইসক্ৰীম এইটো স্ক্ৰীম মানে চিঞৰা কথা কৈছে মই চিঞৰিছো you scream তুমিও চিঞৰা we all scream for ice cream আমি সকলোৱে চিঞৰিম আইসক্ৰীমৰ কাৰণে তোমালোকে চিঞৰা নহয় এতিয়া এইটো ফাষ্ট ক'ব লাগিব ice cream you scream we all scream for ice cream ice cream you scream we all scream for ice cream আৰু ফাষ্ট ক'বলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া মই আগবাঢ়িছো ইয়াতে কি কৈছে মই পঢ়ি দিছো চাবা তোমালোকে let's say the words এই শব্দবোৰ কও আহা মই পঢ়ি দিছো চাবা tr ৰ সাউন্ড হয় tr tr double e tree train train truck truck traffic traffic এইবাৰ spr spr ৰ সাউন্ড হ'ব spr spring spring sprout sprout spray spray spread spread তোমালোকে পঢ়িবলৈ যত্ন কৰিবা তাৰ পিছত কি আছে look at the pictures ছবিবোৰলৈ চোৱা each one is a picture of a particular season আৰু প্ৰত্যেকখন ছবিয়ে এটা সিজন বা ঋতুৰ কথা কৈছে আয়া যে ঠাণ্ডা গৰম ঋতু আহে ইয়াতে কি কৈছে চোৱা প্ৰথমখন চিত্ৰত কৈছে স্প্ৰিং সিজন আমাৰ বসন্ত কালৰ
আমি যে গম পা বিহু আহে নহয় বসন্ত কালত সেই সময়ৰ কথা কৈছে ইয়াতে তেতিয়া কি হয় স্প্ৰিং সিজনত কপৌ ফুল ফুলে আমি বহাগ বিহু পালন কৰো ইয়াতে দেখিছানে ঢুলীয়া ঢোল বজাইছে পেপা বজাইছে নাচনি নাচিছে এইটো স্প্ৰিং সিজনত এইখিনি সময়ত বেছি কিন্তু ঠাণ্ডা নাথাকে আৰু বেছি গৰমো নাথাকে হয়নে বছৰৰ আৰম্ভণি তাৰ পিছত এয়া হল সামাৰ সিজন সামাৰ মানে গৰমৰ দিন গ্ৰীষ্মকাল বুলিও যে কয় এটা এই ঋতু বা সিজনৰ সময়ত বহুত গৰম হয় এই ব্যক্তিগৰাকী কি কৰিছে বিচনীৰে বিচি আছে কাৰণ বহুত গৰম তাৰ পিছৰ ছবিখন চোৱা অটম সিজন এই অটম সিজনত লৰা ছোৱালী কেজনী কি কৰিছে হেৱালি ফুল বুটলিছে আৰু এই সময়খিনিত বেছি ঠাণ্ডাও নহয় বেছি গৰমো নহয় তাৰ পিছত চোৱা এইটো উইন্টাৰ সিজন মানে শীতকালৰ কথা কৈছে আৰু তেতিয়া বহুত ঠাণ্ডা ছবিখনত দেখিছাই নহয় শল উৰিছে সোৱেটাৰ পিন্ধিছে জুই পোৱাইছে আৰু তেতিয়া তোমালোকে কি কৰা এইবোৰে কৰা হয়নে মই আগবাঢ়িছো ইয়াৰ পিছত কি কৈছে চোৱা read and match column A with column B ইয়াতে column A আৰু column B আছে match কৰিবলৈ দিছে মই পঢ়ি দিছো তোমালোকে মিলাবলৈ চেষ্টা কৰিবা মোৰ লগত একেলগে column A কৈছে we watch bihu dance যে আমি বিহু নৃত্য চাও watch মানে চোৱা কেতিয়া চাও এই বিহু ডান্স আমি স্প্ৰিং সিজনত চাও অলপ আগতে পাইছো নহয় এইটো ইন দা স্প্ৰিং সিজন তাৰ পিছত we love to eat ice cream আমি আইসক্ৰীম খাবলৈ ভাল পাও আইসক্ৰীম সাধাৰণতে কেতিয়া খায় গৰমৰ দিনত summer season ইয়াতে summer season এইটো in the summer season we wear woolen clothes আমি woolen মানে উনহুটাৰ কাপোৰ সোৱেটাৰ যিবিলাক পিন্ধু কেতিয়া পিন্ধু ঠাণ্ডাৰ দিনত ন winter পাইছিলো নহয় এয়াতে আছে winter in the winter season পাইছনে আমি বিচাৰি এটাৰে মিলাই দিবা তাৰপিছত we like to sail paper boats আমি কাগজৰ নাও পানী চলাই ভাল পাও কাগজৰ নাও কেতিয়া চলাব পাৰি বৰষুণ দিলে আৰু ইয়াতে ৰেইনি সিজন আহিছে হয়নে ইয়াতে মিলাই দিবা এতিয়া আমি সেন্টেন্স কেটা পাই গলো হয়নে we watch bihu dance in the spring season we love to eat ice cream in the summer season we wear woolen clothes in the winter season we like to sail paper boats in the rainy season এটাৰে মিলাই দিবা মই আগবাঢ়িছো share with your friend which season you like the most and why এটা তোমাৰ বন্ধু বান্ধৱীৰ লগত আলোচনা কৰা আৰু কোনটো সিজন ভাল পোৱা আৰু কিয় কবা দে মই আগবাঢ়িছো ইয়াৰ পিছৰ সেন্টেন্সটো লৈ now write down at least 2 things you like to do and 2 things your friend likes to do এটা at least দুটা বস্তু লিখিব দিছে যিবোৰ তুমি ভাল পোৱা আৰু দুটা লিখিব দিছে তোমাৰ ফ্ৰেন্ডে যি ভাল পায় ইয়াতে কি কৈছে I like to কি হ'ব পাৰে ডান্স হ'ব পাৰে প্লে হ'ব পাৰে মই লিখি দিছো চোৱা I like to play আৰু কি লিখিব পাৰো I like to dance তোমালোকে যি ভাল পায় লিখি দিবা তাৰপিছত my friend likes to এটা মোৰ বন্ধুৱে কি কৰে my friend likes to play football তোমাৰ ফ্ৰেন্ডে যি ভাল পায় হেতু লিখি দিবা my friend likes to play ludo এইদৰে লিখিছো মই তোমালোকৰখিনি লিখিবা মই আগবাঢ়িছো arrange the words in alphabetical order ইয়াতে যিখিনি শব্দ দিছে alphabetical order লিখিব দিছে alphabetical order মানে a b c d এইদৰে যাব এতিয়া মই বিচাৰিম তোমালোকে মোৰ লগত লিখিবলৈ চেষ্টা কৰিবা a ৰে আছে নে আছে autumn a u t u m n autumn b আছে নে blue b l u e blue c আছে নে নাই d আছে নে নাই e f f আছে f l o w e r flower f ৰ পিছত কি হ'ব g girls g i r l s girl g ৰ পিছত h i j k l m n o orchid O R C H I D orchid or পিছত কি হ'ব O P Q R S S হলে sheep
S ৰ পিছত কি হ'ব T R double E হেখত কোন থাকিল white এইটো আমি হেখত লিখি দিম বুজি পালা তাৰ পিছত সোৱা আগবাঢ়ি যাম মই এতিয়া কি আছে look at the pictures ছবিবোৰলৈ সোৱা put a tick in the box to show what you should do in the winter season আৰু winter মানে ঠাণ্ডা দিনত যেটো কাম কৰিব লাগে তা টিক মাৰ্ক দিবলৈ দিছে put a cross in the box to show what you should not do in winter আৰু যেটো কাম কৰিব না লাগে তা ক্ৰস চিন দিবলৈ দিছে ঠাণ্ডা দিনত আইসক্রিম খাইছে লৰাজনে লাগে নে না লাগে ক্ৰস দি দিয়া এয়া লৰাছালি দুজনে সুৱেটাৰ পিন্ধি টুপি পিন্ধি স্কুলত গৈছে লাগে নে লাগে ইয়াতে টিক মাৰ্ক দিয়া ইয়াতে গৈছে ঠাণ্ডাতে জুই পয় আছে লাগে নে লাগে টিক মাৰ্ক we should do আৰু ইয়াতে গৈছে বৰষুণত ভিজে বেছি ঠাণ্ডা লাগিব বেমাৰ হ'ব no ইয়াতে ক্ৰস কৰি দিয়া we should not do this এতিয়া তোমালোকে এইদৰে কৰিবা মই আগবাঢ়িছো ইয়াতে কৈছে now say and write down one more thing that we do in the winter season এতিয়া তোমালোকক আৰু এটা লিখিবলৈ দিছে যেটো কাম আমি ঠাণ্ডা দিনত কৰো আৰু কি কৰো বাৰু গৰম বস্তু নাখাও জানো আমি কি লিখিব পাৰো we eat warm food in winter season বুজি পালা মই আগবাঢ়িছো এতিয়া কৈছে সোৱা write two words that begin with fr fr এৰে আৰম্ভ হোৱা দুটা ওয়াৰ্ড লিখিব দিছে কি হ'ব পাৰে fruit আমি যে ফল খাই ভাল পাওঁ নহয় কোনোবাই ভাল নাপাবও পৰা fruit fruit আৰু কি হ'ব পাৰে ভেকুলী যে আছিল frog 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 এইদৰে আমি দুটা ওয়াৰ্ড লিখি দিলো ইয়াৰ পিছত সোৱা কি আছে in which season we wear woolen clothes আমি কোনটো সিজনত বাৰিটোত woolen clothes পিন্ধো কেতিয়া পিন্ধো বাৰু ইয়াতে আছে spring summer autumn winter winterত পিন্ধো winter মানে শীতকালত পিন্ধো হয়নে বুজি পালা আজিলৈ এৰিছো